নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এসআই এবিবি ডিএইচএস বিএড এন্ট্ৰেন্সৰ লগতে বিভিন্ন গ্ৰুপ এক্সামৰ বাবে আপোনালোকৰ প্ৰয়োজন হোৱাকৈ মেথছ আৰু ৰিজনিংৰ ক্লাছ লৈ আছো। আমি প্ৰথমতে মেথছ ডিসকাস কৰিম। আমি মেথছৰ কেইটামান যোৱাৰ পাছত আমি ৰিজনিং ডিসকাস কৰিম। ৰিজনিং ইমান এটা টান নহয়, গতিকে মেথছটো সকলোৱে প্ৰায়বিলাকেই টান পায়। গতিকে যেহেতু মেথছৰ ফ্ৰী ক্লাছ সকলোৱে নিদিয়ে, গতিকে আমি মেথছৰ মানে এনেকুৱা লেভেল লৈ আহিম যাতে এক্সামত আপোনালোকৰ কমন পৰে, অৰ্থাৎ আপোনালোকে ধুনীয়াকৈ এক্সামত কৰিব পাৰে। আমি একদম বেসিক অৰ্থাৎ 0ৰ পৰা একদম হাই লেভেললৈকে, বেসিক লেভেলৰ পৰা হাই লেভেললৈকে যিখিনি মেথছ আছে সেইখিনি ডিসকাস কৰিম। আৰু শৰ্ট ট্ৰিক্সত আমি লং প্ৰচেছটো জানিব লাগিবই, কিন্তু শৰ্ট ট্ৰিক্সত আমি কেনেদৰে পটককৈ উলিয়াব পাৰিম সেই বিষয়ে আমি তেনেদৰে আমি ডিসকাস কৰিম। গতিকে আমাৰ আজিৰ প্ৰথম ক্লাছ, আজিৰ পৰা আমি কমপ্লিট পৰীক্ষালৈকে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 যি পৰীক্ষা হ'ব বা আসাম পুলিচৰ সেই তেতিয়ালৈকে আমি কন্টিনিউ মেথছৰ ক্লাছ কৰি যাম। এতিয়া আজি আমি প্ৰথম ষ্টাৰ্ট কৰিম একদম নাম্বাৰ সিস্টেমৰ পৰা। ওকে, বেসিক লেভেলৰ পৰা একদম 0 লেভেলৰ পৰা হাই লেভেললৈকে আমি গোটেইখিনি ডিসকাস কৰিম ইয়াত। অৰ্থাৎ সংখ্যা প্ৰণালী। এতিয়া আমাৰ নাম্বাৰ সিস্টেমত আমাৰ কি সংখ্যা বস্তু থাকিব? নাম্বাৰ সিস্টেমত আমাৰ নেচাৰেল নাম্বাৰ হওক, অখণ্ড সংখ্যা, পৰিমেয়, অপৰিমেয় এইবিলাক সকলো থাকিব। কিন্তু আমি নাম্বাৰ সিস্টেম এই চেপ্টাৰটো আমি কি পঢ়িম সেইটো চাই লওঁ। প্ৰথমতে আমি পঢ়িম নাম্বাৰ সিস্টেমৰ তথ্যখিনি জনাৰ পাছত আমি প্ৰথমতে সিম্পলিফিকেশ্যন পঢ়িম। এইবিলাক বেলেগ বেলেগ চেপ্টাৰ যদিও আমাৰ নাম্বাৰ সিস্টেমৰে অংশ। ওকে, অৰ্থাৎ সৰলীকৰণ, আমাৰ যিবিলাক বদমাছ ৰুট আছে বা আমাৰ ৰুটৰ সংখ্যাবিলাক যিবিলাক আছে সেইবিলাক, অৰ্থাৎ আমাৰ স্কোৱাৰ ৰুট এণ্ড কিউব ৰুট এইবিলাকৰ বিষয়ে পঢ়িম। তাৰপিছত আমাৰ ডেচিমেল আৰু ফ্ৰেকশ্যন, অৰ্থাৎ ডেচিমেল এণ্ড ফ্ৰেকশ্যন, অৰ্থাৎ দশমিক, ডেচিমেল হৈছে দশমিক আৰু ভগ্নাংশ, দশমিক আৰু ভগ্নাংশ। আৰু লগতে ইয়াত আমাৰ নাম্বাৰ সিস্টেমত আৰু এটা বস্তু হ'ব, সেইটো হৈছে এলচিএম এণ্ড এইচচিএফ, অৰ্থাৎ লসাগু আৰু গসাউ। এই গোটেইকেইটা চেপ্টাৰ আমি কি হয় নাম্বাৰ সিস্টেমতে সোমাব, আৰু এই গোটেইখিনি চেপ্টাৰ আমি পঢ়াৰ পাছত আমি নেক্সট চেপ্টাৰলৈ যাম। গতিকে আমি নাম্বাৰ সিস্টেমৰ যিখিনি কুৱেশ্যন আছে, যিখিনি কুৱেশ্যন আহিব, আমি বেছিকখিনি জনাৰ উপৰিও আমি কুৱেশ্যনো ডিছকাছ কৰিম। একদম এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি সেইখিনিও চাম। মই আকৌ পুনৰ লিখি লৈছোঁ সংখ্যা প্ৰণালী। এতিয়া সংখ্যা প্ৰণালীৰ নাম্বাৰ সিস্টেমক একচুৱেলি মেইনলি দুটা পাৰ্টত ভাগ কৰিছে। অ'কে, সেইকেইটা হৈছে কি? সেইকেইটা আমাৰ ইমাজিনেৰী নাম্বাৰ আৰু ৰিয়েল নাম্বাৰ, অৰ্থাৎ বাস্তৱ সংখ্যা, অসমীয়াতে মই বুজাম, বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা। বাস্তৱ সংখ্যা কোনবিলাক? অৰ্থাৎ ইংলিছত ইয়াক ৰিয়েল নাম্বাৰ বুলি কয়, ৰিয়েল নাম্বাৰ, মই ইংলিছত লিখি দিছো বাৰু। আৰু ইয়া হৈছে ইমাজিনেৰী নাম্বাৰ। কিন্তু এইখিনি আমাৰ এডভান্স লেভেলৰ কুৱেশ্যন হয়। আমাৰ কাল্পনিক সংখ্যাখিনি কি হয়? যিখিনি সংখ্যাৰ কোনো অস্তিত্ব নাই সেইখিনি হৈছে আমাৰ ইমাজিনেৰী নাম্বাৰ। যেনেদৰে আমাৰ ৰুট -9, এই মাইনাছৰ অৰ্থাৎ ৰুটটো কি হয়? ৰুটৰ ভিতৰত মাইনাছৰ সংখ্যা এটা আছে। এইটো আমি যদি 9 × -1 বুলি লিখিব পাৰোঁ। অৰ্থাৎ কি লিখিব পাৰোঁ? এইটো সমান দি পেলাই √9 × √-1, কাৰণ -1টোক আমি ৰুটৰ বাহিৰলৈ আনিব নোৱাৰোঁ। এতিয়া এই √-1ৰ মানটো হৈছে I, অৰ্থাৎ ইমাজিনেৰী বুলি ধৰে I, আৰু এই √9 মানে কিমান? 3, অৰ্থাৎ ইয়াৰ ভেলুটো হ'ব 3I। অ'কে, 3I। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ পৰীক্ষাত নাহে। আমাৰ এডভান্স লেভেলৰ যিসকলে 9 এডভান্স লৈছে বা হাই ছেকেণ্ডেৰী লেভেল, ডিগ্ৰী লেভেল আছে, গতিকে আমাৰ এইখিনি কম্পিটিটিভ এক্সামত নাহে। বাস্তৱ সংখ্যাৰ ওপৰত আহিব। এই বাস্তৱ সংখ্যাৰ বস্তুটো বহুত দীঘল হয়। এই বাস্তৱ সংখ্যাত মেইনলি কি আছে? মেইনলি আমাৰ বাস্তৱ সংখ্যাক দুটা পাৰ্টত ভাগ কৰিছে। এটা হৈছে পৰিমেয় আৰু আনটো হৈছে অপৰিমেয়। অৰ্থাৎ পৰিমেয় মানে কোনটো? আমাৰ যিটো ৰেচনেল নাম্বাৰ বুলি কয়, ইংলিছত ৰেচনেল বুলি কয়, আৰু ইংলিছত ইয়াক কয় ইৰেচনেল। অ'কে, এতিয়া আমি অপৰিমেয় সংখ্যাৰ ভিতৰত পাছত ডিছকাছ কৰিম। মানে প্ৰথমতে আমি পৰিমেয় সংখ্যা ডিছকাছ কৰিম, কাৰণ পৰিমেয় সংখ্যাৰ পৰিসৰটো যথেষ্ট দীঘল। এতিয়া এই পৰিমেয় সংখ্যাত আমাৰ দুটা পাৰ্টত আমি মেইনলি ভগাব পাৰোঁ। সেইকেইটা হৈছে আমাৰ ফ্ৰেকশ্যন, অৰ্থাৎ ভগ্নাংশযুক্ত, আৰু
অখণ্ড সংখ্যা ক'বলৈ গ'লে এই অখণ্ড সংখ্যাবোৰ ভগ্নাংশলৈ নিব পাৰি কিন্তু ভগ্নাংশবিলাক আমি সকলোবোৰ ভগ্নাংশ আমি অখণ্ড সংখ্যা বুলি ক'ব নোৱাৰো সেইটো কাৰণে মই দুটা পাৰ্টত বেলেগকৈ লিখিছো ওকে এটা আমাৰ মানে পৰিমেয় সংখ্যা হৈছে আমাৰ যিবিলাক সংখ্যা p/q আকাৰত সজাব পাৰি অৰ্থাৎ ভগ্নাংশৰ ৰূপত সজাব পাৰি কিন্তু আমাৰ কি হ'ব এই যেটো q ভ্যালু সেই q ভ্যালুটো কিন্তু শূন্য হ'ব নোৱাৰিব জিৰ' হ'ব নোৱাৰিব অৰ্থাৎ পৰিমেয় সংখ্যাবিলাক কোনবিলাক যিবিলাক আমি ভগ্নাংশৰ ৰূপত সজাব পাৰো অখণ্ড সংখ্যাবিলাক আমি ভগ্নাংশৰ ৰূপত সজাব পাৰো ভগ্নাংশবিলাকটো ভগ্নাংশ হিচাপে থাকিবই অখণ্ড সংখ্যাবিলাকো আমি ভগ্নাংশ হিচাপে সজাব পাৰো কিন্তু ভগ্নাংশবিলাক আমি অখণ্ডলৈ নিব নোৱাৰো সকলোবোৰ ভগ্নাংশ সেই কাৰণে আমি দুটা পাৰ্ট কৰি লিখিছো ওকে এতিয়া ভগ্নাংশ কথাটো আমি কথা গম পালে যে অখণ্ড সংখ্যাবিলাকো ভগ্নাংশতে সোমাই আছে কিন্তু আমাৰ যিবিলাক 2/3 এইটো এটা ভগ্নাংশ কিন্তু এইটো অখণ্ড সংখ্যা নহয় 2 এইটো এটা ভগ্নাংশ হয় কি কাৰণে কাৰণ প্ৰত্যেক সংখ্যাৰ তলতে এক এটা থাকে অৰ্থাৎ 2/1 আমি 1 বুলি ক'ব পাৰো গতি এইটো এটা ভগ্নাংশ আছে কিন্তু এই 2/1 থাকিলে অৰ্থাৎ 1 এ 2 কি বাজে 2 এ যায় অৰ্থাৎ 2 এ থাকিব সেই 2 টো অখণ্ড সংখ্যাটো পৰে কিন্তু 2/3 টো অখণ্ড সংখ্যাত নপৰে অৰ্থাৎ কথাটো বুজি পাইছা নিশ্চয় মানে সকলোবোৰ ভগ্নাংশ অখণ্ড সংখ্যা নহয় কিন্তু সকলোবোৰ অখণ্ড সংখ্যা ভগ্নাংশ হ'ব পাৰে সেইটো কাৰণে মই পৰিমেয় সংখ্যাটোক দুটা সেপাৰেট কৰি দিছো ওকে এতিয়া এই অখণ্ড সংখ্যা আকৌ কি হয় কোনবিলাক অখণ্ড সংখ্যা এটা হৈছে আমাৰ সংখ্যা ৰেখা এই সংখ্যা ৰেখাত আমাৰ কি হয় একেবাৰে মাজতে কি থাকে 0 থাকে আৰু এইফালে আমাৰ 1 2 3 4 এনেৰে গৈ থাকিব আৰু সীমা নাই গৈ থাকিব আৰু এইফালে কোনবিলাক -1 -2 -3 এনেৰে গৈ থাকিব ওকে এই অখণ্ড সংখ্যাবিলাকক আমাৰ কিবাটাও পাৰ্টত ভাগ কৰিছে চাব 1 ৰ পৰা 1 2 3 4 এইবিলাক যে অৰ্থাৎ শূন্যৰ সোঁ সাইডে যিবিলাক আছে সেইবিলাক হৈছে ধনাত্মক সংখ্যা অৰ্থাৎ পজিটিভ নাম্বাৰ আৰু শূন্যৰ সোঁফালে যিবিলাক বাওঁফালে যিবিলাক আছে সেইবিলাক হৈছে ঋণাত্মক সংখ্যা অৰ্থাৎ নিগেটিভ নাম্বাৰ এতিয়া মাজতে যে 0 থাকিলে 0 টো কি বাৰু মই খাব 0 টো অখণ্ড সংখ্যা এটা কিন্তু 0 টো ধনাত্মকো নহয় ঋণাত্মকো নহয় অৰ্থাৎ আমি 0 টো কি বুলি ক'ব পাৰো অঋণাত্মক বুলি ক'ব পাৰো অৰ্থাৎ অঋণাত্মক মানে অঋণাত্মকটো দুটা ভাগ আছে এটা 0 আৰু এটা ধনাত্মক ওকে গতিকে আমাৰ 0 টো অখণ্ড সংখ্যাত পৰে কিন্তু সি ধনাত্মকো নহয় ঋণাত্মকো নহয় ওকে এটা শূন্যৰ সোঁফালে থকা বিলাক হৈছে ধনাত্মক আৰু বাওঁফালে থকা হৈছে ঋণাত্মক আকৌ এতিয়া এই ধনাত্মক সংখ্যাবিলাক যে ইয়াতো আকৌ কেইবাটাও ভাগ আছে এতিয়া মই আকৌ পুনৰ লিখি দিছো বাৰু এতিয়া চাব আমাৰ অখণ্ড সংখ্যা ইংলিছত কয় ইন্টিজাৰ্স নাম্বাৰ ওকে আৰু ইয়াক z আখৰে সূচায় ওকে এই অখণ্ড সংখ্যাবিলাক মই সংখ্যা ৰেখাত দেখুৱালৈ এতিয়া ইয়াক আমি কি কৰিব পাৰো তিনটা পাৰ্টত আকৌ ভাগ কৰিব পাৰো কোনবিলাক স্বাভাৱিক সংখ্যা অৰ্থাৎ ইংলিছত কয় নেচাৰেল নাম্বাৰ ইয়াক কেপিটেল N আখৰে সূচায় n পূৰ্ণ সংখ্যা ইয়াক w আখৰে সূচায় ইংলিছত কয় হোল নাম্বাৰ আৰু এটা আছে সেইটো হৈছে কি ঋণাত্মক সংখ্যা অৰ্থাৎ নিগেটিভ অৰ্থাৎ যিখিনি পজিটিভ সেই পজিটিভ নাম্বাৰখিনি আমাৰ ইয়াতে সোমাব স্বাভাৱিক সংখ্যাবিলাকতে সোমাব আৰু পূৰ্ণ সংখ্যা এটা চাব স্বাভাৱিক সংখ্যা কোনবিলাক হ'ল 1 2 3 4 5 অৰ্থাৎ আমি গণিত শেষ কৰিব নোৱাৰো গৈ থাকিব এইখিনি হৈছে স্বাভাৱিক সংখ্যা আৰু এইবিলাক কি হৈছে এই স্বাভাৱিক সংখ্যাবিলাক হৈছে ধনাত্মক সংখ্যা আৰু শূন্যৰ যিবিলাক বাওঁফালে আছিলে -1 -2 -3 -4 এনেৰে গৈ থাকিব আৰু সেইবিলাকো শেষ নহয় বাওঁফালে গৈ থাকিব আৰু সেইবিলাক হৈছে কি নিগেটিভ সংখ্যা অৰ্থাৎ তাৰ আগত মাইনাস চিন থাকে আৰু ঋণাত্মক সংখ্যা আৰু সেই ঋণাত্মক সংখ্যাবিলাক কি হয় শূন্যতকে সদায় সৰু হয় এতিয়া পূৰ্ণ সংখ্যাবিলাকনো কি পূৰ্ণ সংখ্যাবিলাক আসলতে স্বাভাৱিক সংখ্যাই হয় 1 2 3 4 গৈ থাকিব কিন্তু পূৰ্ণ সংখ্যাবিলাকত কি হয় 0 টো আহি যায় অৰ্থাৎ 0 টো কি হয় অখণ্ড সংখ্যা
ধনাত্মক নহয় ঋণাত্মক নহয় কিন্তু সেই 0টো কি হ'ব পূৰ্ণ সংখ্যাত থাকিব ওকে অৰ্থাৎ আমি যদি 0 পৰা স্টাৰ্ট কৰো 0 1 2 3 4 5 6 তেনেকৈ গৈ থাকিলে এইবিলাক ক'ব আমি পূৰ্ণ সংখ্যা আৰু যদি 0টো আমি নিদিও সেই 0টো যদি বাদ দি দিও তেতিয়া হলে সেই সংখ্যাবিলাক হৈছে নেচাৰেল নাম্বাৰ ওকে অৰ্থাৎ স্বাভাৱিক সংখ্যা আকৌ আমাৰ এই হোল নাম্বাৰতে কি আছে চাব ইভেন আৰু ওড অৰ্থাৎ যুগ্ম আৰু অযুগ্ম মিলি এই যুগ্ম আৰু অযুগ্ম অৰ্থাৎ ইংলিছত কয় এইটো ইভেন নাম্বাৰ আৰু এইটো হৈছে ওড নাম্বাৰ দুটা পাৰ্টত ভাগ কৰিছে এতিয়া এই যুগ্ম সংখ্যাবিলাক কোনবিলাক আৰু পাৰ্ট আছে আৰু আমি দেখুৱাম যুগ্ম যুগ্মটো মেইনলি ভাগ কৰিছে আৰু পাৰ্ট আছে এয়া হৈছে মৌলিক যৌগিকৰ কথা আমি পিছত কম প্ৰথমে আমি যুগ্ম অযুগ্মটো শিকি লৈছো বাৰু এতিয়া যুগ্মবিলাক কোনবিলাক এটা চাব 0টো কিন্তু এটা যুগ্ম সংখ্যাই দেই 0 2 4 6 8 এইবিলাক 2 2 ডিফাৰেন্সত আছে অৰ্থাৎ এইবিলাক সম্পূৰ্ণৰূপে 2 ৰে হৰণ যায় 2 এ নিজকে যায় 2 এ 0 কো যায় 2 এ 0 কো যায় কি কাৰণে কাৰণ সকলো সংখ্যাই 0 কে যায় কাৰণ 2 লগত যদি আমি 0 পূৰণ কৰি দিও 0 নাপাম জানো অৰ্থাৎ 2 এ 0 0 বাৰ গল অৰ্থাৎ 0 2 4 6 8 এইবিলাক সকলোবিলাক কি হয় 2 সংখ্যাটোৰে বিভাজ্য অৰ্থাৎ হৰণ যায় সেই কাৰণে এই সংখ্যাবোৰ হৈছে যুগ্ম সংখ্যা অৰ্থাৎ যিবোৰ সংখ্যা 2 ৰে বিভাজ্য হয় সেইবোৰক যুগ্ম সংখ্যা বুলি কোৱা হয় আৰু যিবোৰ সংখ্যা 2 ৰে বিভাজ্য নহয় সেইবোৰ হৈছে অযুগ্ম মই দুটা ভাগ কৰিছো নেকে অযুগ্ম কোনবিলাক 1 1ক 2 ৰেটো হৰণ নাযায় মানে হৰণ নাযায় মানে কি সম্পূৰ্ণৰূপে হৰণ নাযায় পইণ্টত থাকিব গতিকে সেই ডেসিমেলত যাতে আহিব নোৱাৰে 3 2 এ 3 হৰণ নাযায় কাৰণ 2 এ 3 হৰণ কৰিলে এক এটা বাকি থাকে 5 7 9 11 এইবিলাক হৈছে অযুগ্ম সংখ্যা অৰ্থাৎ ওড নাম্বাৰছ অৰ্থাৎ যিবিলাক সংখ্যা 2 ৰে হৰণ যায় যুগ্ম আৰু যিবিলাক সংখ্যা 2 ৰে হৰণ নাযায় সেইবিলাক হৈছে অযুগ্ম সংখ্যা ওকে এতিয়া এই যুগ্ম অযুগ্মটো আমি গম পালো এতিয়া যুগ্ম অযুগ্ম এতিয়া আমি সংখ্যাবিলাক গম পালো কিন্তু ডাঙৰ সংখ্যা এটা যুগ্ম বুলি কেনে গম পাম অৰ্থাৎ মই যেনিবা কলো 5 6 2 8 এই সংখ্যাটো যুগ্ম নে অযুগ্ম চাব এই ডাঙৰ সংখ্যাবিলাক যুগ্ম অযুগ্ম বাছনি কৰিবলৈ আমি এককৰ ঘৰৰ সংখ্যাটো চাব লাগিব এইটো হৈছে একেবাৰে শেষৰ অংক সেই সংখ্যাটোৰ শেষৰ অংকটো যদি আমাৰ এই অংককেইটাৰ ভিতৰত যদি থাকে অৰ্থাৎ 2 ৰে হৰণ যোৱা সংখ্যাটো যদি থাকে তেতিয়া গম পাম যে গোটেই সংখ্যাটোৱে যুগ্ম সংখ্যা অৰ্থাৎ লাষ্টৰ 5628 সংখ্যাটোৰ শেষৰ অংকটো 8 আৰু 8টো হৈছে কি হয় 2 ৰে হৰণ যোৱা এটা সংখ্যা গতিকে 8টো যুগ্ম সংখ্যা গতিকে সেই গোটেই সংখ্যাটোৱে যুগ্ম হ'ব ওকে আৰু যদি মই কওঁ যে 3 বা 2 5 4 3 এই সংখ্যাটো যুগ্ম নে অযুগ্ম এই সংখ্যাটো হৈছে অযুগ্ম সংখ্যা কি কাৰণে কাৰণ শেষত কি আছে 3 আছে যেটো 2 ৰে হৰণ নাযায় গতিকে আমাৰ ডাঙৰ সংখ্যাবিলাক আমি এনেদৰে চাম শেষৰ ইউনিট ডিজিটটো অৰ্থাৎ এককৰ ঘৰৰ সংখ্যাটো চাম যে 2 ৰে বিভাজ্য হয় নে নহয় যদি 2 ৰে বিভাজ্য হয় তেতিয়াহলে কি গোটেই সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব আৰু যদি 2 ৰে বিভাজ্য নহয় কি এই গোটেই সংখ্যাটো এটা অযুগ্ম সংখ্যা হ'ব ঠিক আছে এটা আমি যুগ্ম অযুগ্ম কথাটো ভালদৰে শিকিলো এটা আমি যুগ্ম অযুগ্ম বাহিৰে আকৌ এই পূৰ্ণ সংখ্যাবিলাকক আৰু ভাগ কৰিছে মইতো মোহাই দিছো বাৰু এইটো সেয়া হৈছে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কি ইংলিছত এটো কয় প্ৰাইম নাম্বাৰ আৰু এটো হৈছে কম্পোজিট নাম্বাৰ বা নন প্ৰাইম বুলি ক'ব পাৰে এটা মৌলিক সংখ্যা কোনবিলাক চাব যিবিলাকৰ উৎপাদক কেৱল দুটা উৎপাদক মানে কি এটা সংখ্যা এটা চাব মই 6 টোৱে দিছো এই 6 সংখ্যাটোক আমি কেনেদৰে ভাগ কৰিব পাৰো 1 লগত যদি আমি 6 পূৰণ কৰোঁ 6 পাম 2 লগত যদি আমি 3 পূৰণ কৰোঁ 6 পাম অৰ্থাৎ 1 2 3 6 এইকেইটা হৈছে 6 উৎপাদক অৰ্থাৎ এই সংখ্যাটো পাবলৈ হলে আমি কি পূৰণ কৰিব লাগিব গতিকে আমি 2 আৰু 3 পূৰণ কৰিলেও 6 পাম 1 আৰু 6 পূৰণ কৰিলেও 6 পাম গতিকে 1 2 3 6 এইকেইটা হৈছে 6 উৎপাদক এটা কথা হল যিবিলাকৰ উৎপাদক কেৱল দুটা সেইবিলাকক কোৱা হয় মৌলিক সংখ্যা
কোনবিলাক যেনে 2 এই 2 সংখ্যাটোক আমি 1 * 2 কৰিব পাৰো এটা 2 সংখ্যাটোৰ কিবা সংখ্যাৰে পূৰণ কৰি পাবনে নাপায় অৰ্থাৎ ইয়াৰ উৎপাদক কেৱল 1 আৰু 2 এই নিজেই যিবিলাক সংখ্যা আমি আমাৰ কেৱল উৎপাদক 1 আৰু সংখ্যাটো নিজেই থাকে সেই সংখ্যাকেইটা কোৱা হয় মৌলিক সংখ্যা যেনেদৰে 3 3ক আমি 1 * 3 কৰিলে 3 পাম আৰু বেলেগ কোনো সংখ্যাৰ লগত পূৰণ কৰিলে আমি 3 নাপাম 5 টো 1 * 5 কৰিলে আমি 5 পাম কোনো সংখ্যাই আমি বেলেগ আৰু কোনো সংখ্যা পূৰণ কৰিলে 5 নাপাওঁ 7 টো 1 * 7 কৰিলে আমি 7 পাম কিন্তু আমি আৰু বেলেগ সংখ্যা পূৰণ কৰিলে আমি 7 পাব নোৱাৰো 11 টো 1 * 11 এটা ইয়াত যে মাজত থাকি গল 2 3 5 7 8 9 এই 9 টো মই 9 টোকে কৈছো বাৰু 9 টো কিন্তু মৌলিক নহয় অযুগ্ম সংখ্যাবিলাক হলে যে মৌলিক হ'ব সেইটো কথা নহয় অৰ্থাৎ সিহঁতৰ উৎপাদক আমাৰ কেৱল মাত্ৰ দুটাহে থাকিব লাগিব তেতিয়াহে সিহঁতক আমি মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বুলি ক'ব পাৰিম এটা 9 টো চাব 9 টোক আমি 1 * 9 কৰিব পাৰো তেতিয়া 9 লগত 1 পূৰণ কৰিলে 9 হয় আকৌ আমি 3 * 3 কৰিব পাৰো বা 3 3 গুণ 9 হয় এটা ইয়াৰ উৎপাদক কি 1 3 আৰু 9 ওকে অৰ্থাৎ 9 ৰ উৎপাদক কি 1 3 আৰু 9 এটা উৎপাদক কেইটা হল উৎপাদক 3টা হল কিন্তু উৎপাদক মৌলিক সংখ্যাৰ ক্ষেত্ৰত কেৱল উৎপাদক দুটা থাকিব লাগিব অৰ্থাৎ 1 আৰু সংখ্যাটো নিজেই কিন্তু ইয়াত কি হয় 1 আৰু সংখ্যাটো নিজৰ বাহিৰেও বেলেগ এটা উৎপাদক আহি গ'ল নে সেইটো কাৰণে এই 9 টো হৈছে কম্পোজিট নাম্বাৰ অৰ্থাৎ যৌগিক সংখ্যা অৰ্থাৎ যিবিলাক সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকিব তেনেবোৰ সংখ্যাক ক'ব যৌগিক সংখ্যা আৰু যিবিলাকৰ উৎপাদক কেৱল দুটা সেই তেনেবোৰ সংখ্যাক ক'ব মৌলিক সংখ্যা ওকে এতিয়া নিশ্চয় আপোনালোকে বুজি পালে যদি আপোনালোকে বুজি পোৱা নাই তেনেহলে ৰিপিটেডলি আকৌ এবাৰ ভিডিওটো পজ কৰি চাব এতিয়া 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু 2 টো এটা যুগ্ম সংখ্যা 2 টোৱে এনেকুৱা এটা যুগ্ম সংখ্যা যিটো মৌলিক অৰ্থাৎ বেলেগ কোনো যুগ্ম সংখ্যা নাই যিটো মৌলিক ওকে 2 এ কেৱল যুগ্ম সংখ্যা যিটো মৌলিক 2 3 5 7 11 13 14 15 16 নহয় 17 কাৰণ 17 লগত 17ক আমি 1 * 17 কৰিব পাৰো বেলেগ কোনো সংখ্যাৰ পূৰণ কৰিব নোৱাৰো পূৰণ কৰি নাপাওঁ 19 23 21 22 নহয় 21 ক'বলৈ 3 7 গুণ 21 29 31 37 41 43 47 এই 50 লৈকে এইকেইটা হৈছে আমাৰ মৌলিক সংখ্যা গতিকে আপোনালোকে এইখিনি 100 লৈকে লিখি চাবচোন বাৰু কিমান কোনকেইটা প্ৰাইম নাম্বাৰ তথা মৌলিক সংখ্যা বাকি যৌগিক সংখ্যা কোনবিলাক যিবিলাক যুগ্ম সংখ্যা 2 বাহিৰে বাকি সকলোবিলাক যুগ্ম সংখ্যাই কি হয় যৌগিক আৰু কিছুমান অযুগ্ম সংখ্যা আছে সেইবিলাক যৌগিক যেনেদৰে 4 4টো হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা ওকে 6 8 9 10 12 14 16 18 20 21 22 এইবিলাক হৈছে কি যৌগিক সংখ্যা এনেদৰে চাব 4টো যদি চাওঁ 4 উৎপাদক 1 * 4 কৰিলেও আমি 4 পাম 2 * 2 কৰি চাব অৰ্থাৎ ইয়াৰ উৎপাদক কি 1 2 আৰু 4টো নিজেই অৰ্থাৎ ইয়াৰ উৎপাদক 3টা আছে 6টো যদি চাওঁ 6টো প্ৰথমতে দেখুৱাইছিলোৱে 8টো যদি চাওঁ 1 * 8 কৰিলেও আমি 8 পাম 2 * 4 কৰিলেও 8 পাম অৰ্থাৎ ইয়াৰ উৎপাদক কি 1 2 4 আৰু সংখ্যাটো নিজেই গতিকে ইয়াৰ উৎপাদক 4টা পালো গতিকে দুটাতকৈ অধিক গতিকে এইবোৰ হৈছে যৌগিক সংখ্যা নিশ্চয় মৌলিক আৰু যৌগিক সংখ্যাৰ কথাটো বুজি পালে এতিয়া হলে আমাৰ ভগ্নাংশযুক্ত সংখ্যা ভগ্নাংশ অৰ্থাৎ আমাৰ ফ্ৰেকচনেল নাম্বাৰ ফ্ৰেকচন ওকে এতিয়া চাব ভগ্নাংশ অৰ্থাৎ আমাৰ যেনিবা মই ধৰিলো 1/3 এইটো এটা ভগ্নাংশ ওকে আৰু এইবিলাক ভগ্নাংশ যে আমাৰ এনেকুৱা হ'ব লাগিব ঠিক নাই 2 এইটো এটা ভগ্নাংশ আমি আকাৰ লিখিব পাৰো দেখাত ভগ্নাংশ দেখাত লগা নাই কিন্তু প্ৰত্যেক সংখ্যাৰ তলতে কি হয় এক এটা থাকে আৰু গতিকে আমি 2টোক আমি 2/1 হিচাপে লিখিব পাৰো গতিকে এইটোতো ভগ্নাংশৰ ওপৰত আছে অৰ্থাৎ ভগ্নাংশ নেকি p/q ওকে এতিয়া মাইনাসটো যে আছে সেই মাইনাসটো আমি -2/1 লিখিব পাৰো কাৰণ প্ৰত্যেক সংখ্যাৰ তলত 1 আছে গতিকে এই সকলোবিলাক হৈছে ভগ্নাংশ আকৌ আমাৰ 2/5 এইটো এটা ভগ্নাংশ আকৌ এইবিলাক হৈছে কি হয়
যদি 5 আৰু যদি 2 ডিভাইড কৰো কিমান পাম 5 যদি ডিভাইড কৰো 0.4 পাম এইবিলাক হৈছে কি এইবিলাক হৈছে কি হয় দশমিক সংখ্যা ওকে ভগ্নাংশযুক্ত সংখ্যাবোৰে মেইনলি দশমিক সংখ্যা আমি এইবিলাক আমি দশমিকলৈ নিব পাৰো কিন্তু কিছুমান আমাৰ দশমিক সংখ্যাৰো কিছুমান ভাগ আছে এটা চাব দশমিক সংখ্যা অৰ্থাৎ ডেসিমেল নাম্বার কিছুমান কি হয় ৰিপিটেটিভ হয় আৰু কিছুমান ৰিপিটেড নহয় ওকে অৰ্থাৎ পুনৰাবৰ্তিত হয় আৰু অপুনৰাবৰ্তিত মানে কিছুমান এনেকুৱা সংখ্যা আছে 2.132 তেনেকৈ গৈ থাকিব অৰ্থাৎ কি হয় এই 132 এই সংখ্যা তিনিটাকে কি হয় ৰিপিটেটিভ হৈ গৈ আছে এইবিলাক কিন্তু একচুয়ালি এই পুনৰাবৰ্তিত যিবিলাক দশমিক সংখ্যা বা ভগ্নাংশযুক্ত সংখ্যা এইবিলাক মানে এইবিলাক আমি p বাই q আকাৰত নিব পাৰো অৰ্থাৎ p বাই q মানে ভগ্নাংশ ৰূপলৈ নিব পাৰো ওকে আৰু এইবিলাক হৈছে পৰিমেয় সংখ্যা এইবিলাক পৰিমেয় সংখ্যা বুলি কয় আৰু কিছুমান কি হয় অপুনৰাবৰ্তিত সংখ্যা আছে অৰ্থাৎ আমাৰ 1.230156720 এনেকৈ গৈ থাকিব অৰ্থাৎ কোনো সংখ্যাই চব 2 3 0 1 5 মানে কোনো এটা ৰিপিটেড সংখ্যা তেনেদৰে ইয়াত নাই অৰ্থাৎ ইয়াত 132 আকৌ 132 আকৌ 132 তেনেকৈ গৈ আছে কিন্তু ইয়াত কোনো তেনেকুৱাকৈ সিৰিয়েলকৈ তেনেকৈ ৰিপিটেড নহয় অৰ্থাৎ অপুনৰাবৰ্তিত আৰু এইবিলাক কি হয় কেতিয়াও ইহঁতি পৰিমেয় সংখ্যা হ'ব নোৱাৰে অৰ্থাৎ এইবিলাক হৈছে কি অপৰিমেয় সংখ্যা ওকে এতিয়া পুনৰাবৰ্তিত অপুনৰাবৰ্তিত আৰু সাৱধি নিৰৱধি তেনেকুৱা ধৰণৰ সংখ্যাবিলাক আছে সেই সংখ্যাবিলাক আমি এতিয়া ইয়াত ডিসকাস নকৰো সেইবিলাক অলপ আমি পাছত ডিসকাস কৰিম যেতিয়া আমি ভালদৰে সংখ্যা প্ৰণালী আমাৰ শেষলৈ ডিসকাস কৰিম এইখিনি অৰ্থাৎ কিউৰ আৰ্হিটো 2 টু পাৱাৰ n ইনটু 5 টু পাৱাৰ m আৰ্হি হ'ব এই এনেকুৱা বিলাক যিবিলাক কথা সেইবিলাক আমি পাছত ডিসকাস কৰিম এতিয়া যদি ডিসকাস কৰি দিও তেতিয়া অলপ টান পাব সকলে নাপাব পাৰে কিন্তু কিছুমানে হয়তো টান পাব পাৰে সেইটো কাৰণে আমি এইবিলাক ডিসকাস নকৰো এতিয়া নিশ্চয় সংখ্যা প্ৰণালী বিষয়ে অকমান হলো গম পাইছে এটিলে আমি লাষ্টত আমাৰ যেটো অপৰিমেয় সংখ্যা এটি বিষয়ে আমি এতিয়া ডিসকাস কৰিম অকমান অপৰিমেয় সংখ্যা অলৰেডি কলোৱে আমাৰ যিবিলাক সংখ্যা অপুনৰাবৰ্তিত হয় সেইবিলাক অপৰিমেয় সংখ্যা কিন্তু তাৰ বাহিৰে আমাৰ ৰুটটো এই ৰুটটো কি হয় আমি এই ৰুটটোক আমি ভাঙিব নোৱাৰো আৰু ৰুটৰ বাহিৰলৈ আনিব পাৰো আমি ৰুট স্কয়াৰ ৰুট বা কিউব ৰুট এইবিলাকৰ বিষয়ে আমি ডিসকাস কৰিম ভালকে মেথছ আছে তেনেকুৱা ৰুট 2 ৰুট 3 হওক ৰুট 5 হওক এইবিলাক হৈছে অপৰিমেয় কিন্তু আমি ইয়াত মাজত যে এটা এৰি থৈ গলো ৰুট 4 এইটো কিন্তু অপৰিমেয় নহয় কি কাৰণে আমি ইয়াক কাৰণ আমি ইয়াক ভাঙিব পাৰো কেনেকৈ চাব 4 মানে কি 4 মানে হৈছে 2 into 2 অৰ্থাৎ আমি কি কৰিব পাৰো 2 দুটা আছে নেকি 2 স্কয়াৰ হৈ আছে আৰু এই স্কয়াৰ আৰু এই ৰুটটো তেতিয়া কি হয় কেনসেল হৈ গুচি যায় কিটা কি থাকে 2 থাকে ওকে আৰু দুইটো এটা পৰিমেয় সংখ্যা অৰ্থাৎ আমাৰ √4 ৰ আৰ্হিটো হৈছে 2 গতিকে আমি এই √4 ক আমি ভাঙি পেলাই 2 লে নিব পাৰো গতিকে যেটো দুইটো এটা পৰিমেয় সংখ্যা গতিকে ইয়াৰ ভাঙনটো হে 2 হৈছে গতিকে √4 টো এটা পৰিমেয় সংখ্যাই হয় ওকে এটা আমি কেনেদৰে ভাঙিব পাৰে হেবিলাক আমি ডিসকাস কৰিম √2 √3 √5 √7 √8 √8 টো কিন্তু অপৰিমেয় হয় কেনেদৰে চাব √8 টো যদি আমি লওঁ 8 মানে কিমান 2 into 2 into 2 2 3 বাৰ পূৰণ এটা যদি আমি প্ৰথম দুটা মানে স্কয়াৰ হিচাপে থাকিব লাগিব 2 স্কয়াৰ আৰু 2 2 into 2 স্কয়াৰ into 2 অৰ্থাৎ 2 দুবাৰ পূৰণ হৈছে 2 স্কয়াৰ আৰু 2 অকলে আছে এটা আমি a স্কয়াৰটোৰ কাৰণে a ৰুটটো উঠি আহিব কিন্তু a দুইটো অকলে আছে গতিকে ইয়াৰ পৰা ৰুটটো আঁতৰি আহিব নোৱাৰে গতিকে 2 ৰুটটো হ'ল এটা 2 ৰুটটো এই ৰুটটো এটা অপৰিমেয় সংখ্যা গতিকে 2 ৰুটটো কি হ'ব এটা অপৰিমেয় সংখ্যা কাৰণ এই ৰুটটোক আমি ভাঙি আনিব নোৱাৰো ওকে গতিকে এনেকুৱা ধৰণৰ কথা আছে আৰু গম পালে আৰু যিবিলাক আমাৰ কি হয় আৰু পাইটো এটা অপৰিমেয় সংখ্যা কাৰণ পাই মানটো 3.1437 তেনেকুৱাকে আছে অৰ্থাৎ ইউ কি হয় পাই মানটো অপুনৰাবৰ্তিত অৰ্থাৎ ই আমাৰ এনেদৰে পইণ্টৰ পাছত গৈ আমাৰ শেষ নহয়গে গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাক আছে অপৰিমেয় গতিকে ৰুটত থকা বা এনেকুৱা ধৰণৰ যিবিলাক অপুনৰাবৰ্তিত সেই তেনেকুৱা সংখ্যাবিলাক আমি p বাই q আকাৰলৈ নিব নোৱাৰো সেই কাৰণে এইবিলাক হৈছে অপৰিমেয় সংখ্যা ওকে
আমি আজি আৰু এটা টপিক পঢ়ো, সেইটো হৈছে নাম্বাৰ চিষ্টেমৰ কথাটো আমি ডিসকাস কৰিলো, আপোনালোকে ভালদৰে সেইখিনি চাব। এতিয়া আহিলে আমাৰ ডিভিজিবিলিটি ৰুল, অৰ্থাৎ আমাৰ 2 বা 3 4 5 এইবিলাক সংখ্যাৰ কোনবিলাক সংখ্যাত ডিভিজিবল হয় অৰ্থাৎ হৰণ যায় সেইটো চাব লাগিব। কাৰণ আমাৰ পাছৰ যিবিলাক আমি মেথ কৰিম পটককৈ আমি কেচ কৰিব পাৰিব লাগিব যে ই 2 ৰে হৰণ যায় বা 2 3 ৰে হৰণ যায় বা 4 ৰে হৰণ যায় তেনেকৈ। এতিয়া প্ৰথমতে আহিল ডিভিজিবিলিটি অৰ্থাৎ ডিভিজিবল বাই 2, 2 ৰে কোনবোৰ সংখ্যাক বিভাজ্য হয়। এটা অলৰেডি মই ইভেন নাম্বাৰ কথা বা ওড নাম্বাৰ কথা কওঁতে ক'লোৱেই, অৰ্থাৎ যিবিলাক সংখ্যা কি হয় যুগ্ম সংখ্যা, অৰ্থাৎ শেষত যুগ্ম অংক থাকে, অংকটো সেইটো হৈছে কি 2 ৰে বিভাজ্য হ'ব, অৰ্থাৎ ইউনিট প্লেস। যেনেকৈ 2 3 4 যেনিবা এই 234টো, এই 234টোৰ আমাৰ শেষৰ অংকটো কি আছে 4 আছে, 2 ৰেটো 4 হৰণ যায়, কাৰণ 4 6 8 এইখিনিলৈকেতো আমি জানো যে এইকেইটাক 2 ৰে হৰণ যায়। গতিকে শেষৰ অংকটো অৰ্থাৎ এককৰ ঘৰৰ অংকটো যদি 2 ৰে হৰণ যায় তেতিয়া সেইটো হৈছে যুগ্ম সংখ্যা, আৰু সেই যুগ্ম সংখ্যাবিলাক কি হ'ব 2 ৰে হৰণ যাব, অৰ্থাৎ গোটেই সংখ্যাটোকে 2 ৰে হৰণ যাব। অৰ্থাৎ আমি লাষ্টৰ ইউনিট ডিজিটটো চালেই হ'ল 4 5 6 2 0 5 8 9 2, ইমান ডাঙৰ সংখ্যা কিন্তু শেষত বা 2 9 6 আছে নিবা, লাষ্টত কি আছে 6 আছে, 6টো হৈছে কি এই ইউনিট ডিজিটটো অৰ্থাৎ একক ঘৰৰ অংকটো হৈছে কি 2 ৰে হৰণ যায়, গতিকে সেই গোটেই সংখ্যাটোকে 2 ৰে ডিভাইড যাব। ওকে, অৰ্থাৎ 2 ৰে সহজ, অৰ্থাৎ লাষ্টৰ অংকটো চালেই হ'ল যে যুগ্ম সংখ্যা আছে নে অযুগ্ম সংখ্যা আছে, অৰ্থাৎ শেষৰ অংকটো যদি যুগ্ম সংখ্যা থাকে তেতিয়া আমি গম পাম যে 2 ৰে হৰণ যাব। এটা আহিলে ডিভিজিবিলিটি ৰুল, আমাৰ কি হ'ব 3 ৰ ক্ষেত্ৰত বাই 3, এই 3 ৰে কোনবিলাক সংখ্যা হৰণ যাব। এতিয়া চাব যিবিলাক সংখ্যাৰ এই টোটেল অংক কেইটা থাকিব সেই অংক কেইটাৰ যোগফলক যদি 3 ৰে হৰণ যায়, অৰ্থাৎ মই এটা উদাহৰণ হিচাপে ধৰিছো 2 3 5 আৰু মই যেনিবা 4 এলো। এতিয়া এই 435 435ক আমাৰ 3 ৰে হৰণ যায় না চাম। এতিয়া চাব এই গোটেই সংখ্যাটোক হৰণ যাবলৈ হলে আমাৰ কি হ'ব লাগিব, ইয়াৰ অংক কেইটা আছে 4 আছে 3 আছে আৰু 5 আছে, যোগ কৰি দিব। যোগ কৰি দিয়াৰ লগে লগে আমি কিমান পাম 5 8 8 8 12 পাম। এই 12 সংখ্যাটোকতো আমি জানো যে 3 ৰে হৰণ যায়, কাৰণ 3 4 গুণ 12, আমাৰতো 3 ফলাৰ সেই 10লৈকেতো আমাৰ নিশ্চয় সকলোৰে নেওতা মুখস্থ থাকেই, গতিকে 3 ৰেটো 12 হৰণ যায়। গতিকে 3 ৰে যদি ইহঁতৰ যোগফলটো হৰণ যায় তেতিয়াহ'লে সেই গোটেই সংখ্যাটোকে হৰণ যাব। ওকে, আমাৰ এনেকুৱা কোৱেশ্যন আহে যে 4 3 5 9 এই সংখ্যাটো তলৰ কোনটো সংখ্যাৰে ডিভিজিবল হ'ব বা হৰণ যাব, অপশ্যন দিব। গতিকে এনেকুৱা ধৰণৰ কোৱেশ্যন আহে, গতিকে আমাৰ এইটো যোগ কৰি চাম 9 5 14 14 7 21, গতিকে 14 7 21 অৰ্থাৎ 21টো 3 ৰে হৰণ যায়, কাৰণ 3 7 গুণ 21, গতিকে এই গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব। গতিকে এনেকুৱা ধৰণৰ কথা। গতিকে 3 ৰে কোনবিলাক সংখ্যাক ডিভিজিবল হয় গম পালেই যে আমি এই ডিজিট কেইটাৰ যোগফলটো চাব লাগিব, যোগফলটো যদি হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব। এতিয়া নেক্সট আহিলে 4 ডিভিজিবল বাই 4, এটা 4 ৰে কোনবিলাক সংখ্যা হৰণ যাব। চাব মই 4 3 2 8 এই সংখ্যাটোকে যদি ললো যেনিবা, এই সংখ্যাটো 4 ৰে হৰণ যায় নে চাব লাগে। 4 ৰে হৰণ যাবলৈ হ'লে কি হ'ব লাগিব, আমাৰ শেষৰ লাষ্ট অৰ্থাৎ শেষৰ সংখ্যাটো চাব, অৰ্থাৎ শেষৰ ডিজিট দুটা চাব। শেষৰ ডিজিট কি আছে 2 আৰু 8, এই 2 আৰু 8 মানে 28ক 4 ৰেটো হৰণ যায়, 4 7 গুণ 28, গতিকে 4 ৰে যদি এই শেষৰ অংক দুটাৰ সংখ্যাটোক হৰণ যায় তেতিয়াহ'লে সেই গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব। ওকে, মই আৰু এটা যেনিবা 4 5 6 7 2 4 এইটো দিলো যেনিবা, বা 2 4 নালাগে মই 5 6 দিলো বা 40 দিলো। ওকে, এতিয়া চাব আমাৰ শেষৰ এই সংখ্যাটো 4,57,740 যে সংখ্যাটো 4 ৰে হৰণ যাব নাই, আমি কি কৰিব লাগিব শেষৰ অংক দুটা চাব লাগিব। 4 আৰু 0 আছে মানে 40 আছে, এই 40টো 4 ৰে হৰণ যায়, 4 10 গুণ 40, গতিকে শেষৰ অংক দুটাক যদি 4 ৰে হৰণ যায় তেতিয়াহ'লে সেই গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব। ওকে, নিশ্চয় বুজি পাইছে এইটো। এটা আহিলে ডিভিজিবল বাই 5, 5 ৰে কোনবোৰ সংখ্যাক হৰণ যাব। চাব 5 ৰে কেৱল কোনবিলাক সংখ্যা হৰণ যাব, শেষৰ অংকটো 0 বা 5 থাকিব লাগিব। সেই কোনো সংখ্যাৰ শেষৰ অংকটো যদি 0 বা 5 থাকে, 0 বা 5 থাকে তেতিয়াহ'লে সেই সংখ্যাটোক 5 ৰে হৰণ যাব, যিমান ডাঙৰ সংখ্যা নহওক। 2 3 5 6 0
এই সংখ্যাটোকো 5 ৰে হৰণ যাব কাৰণ শেষত কি আছে 0 আছে যদি আমি 5 ৰে হৰণ কৰো 5 ৰে হৰণ কৰিলে 5 4 20 5 7 35 5 গুণ 5 ইফালে গ'ল 5 দি 10 4712 হ'ব এনসাৰটো যদি ইয়াক আমি 5 ৰে হৰণ কৰো ওকে আৰু 1 2 5 5 এই সংখ্যাটো 5 ৰে হৰণ যাব কেনেকৈ শেষৰ অংকটো কি আছে 5 আছে যদি শেষৰ অংকটো যদি 5 থাকে বা 0 থাকে তেতিয়াহলে ইয়াক 5 ৰে সম্পূৰ্ণৰূপে হৰণ যাব ওকে যদি আমাৰ এটো থাকে 1 2 5 8 এই 8 5 ৰে হৰণ যায় নে নেযায় গতিকে গোটেই সংখ্যাটোকে 5 ৰে হৰণ নাযায় ওকে এটা আহিলে ডিভিজিবিলিটিৰ আমাৰ বাই 6 এটা 6 ৰে কোনবিলাক সংখ্যাক হৰণ যাব এটা চাব আমাৰ যিবিলাক সংখ্যা 2 আৰু 3 ৰে হৰণ যায় সেই সংখ্যাবিলাকক কি হ'ব 6 ৰে হৰণ যাব যেনেদৰে চাব মই এটা এক্সাম্পল দিছো 2 3 4 এই সংখ্যা 234 সংখ্যাটো আমাৰ 6 ৰে হৰণ যায় না চাম তাৰ কাৰণে আমি কি কৰিব এই সংখ্যাটো প্ৰথমতে 2 ৰে হৰণ যায় না চাব লাগিব যেটো শেষত কি আছে 4 আছে অৰ্থাৎ যুগ্ম সংখ্যা আছে গতিকে সংখ্যাটো 2 ৰে হৰণ যাব আকৌ 3 ৰে হৰণ যায় চাবলৈ কি কৰিব লাগিব সংখ্যাকেইটাৰ অংককেইটা যোগ কৰি চাব লাগিব 2 এ 3 এ 2 এ 3 এ 5 5 এ 4 এ 9 আৰু 9 টো 3 ৰে হৰণ যায় 3 3 গুণ 9 গতিকে এই সংখ্যাটো কি হয় 2 ৰেও হৰণ যায় 3 ৰেও হৰণ যায় গতিকে 2 আৰু 3 যদি এই সংখ্যাটো হৰণ যায় তেতিয়াহলে এই সংখ্যাটো কি হৰণ যাব 6 ৰেও হৰণ যাব ওকে 2 3 4 এতিয়া যদি আমি 6 ৰে হৰণ কৰো আমি কিমান পাম 6 3 18 4 5 6 9 গুণ 54 অৰ্থাৎ 39 বাই অৰ্থাৎ 0 থাকিলে অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ গ'ল গতিকে গম পালে নে যে 2 আৰু 3 যদি হৰণ যায় সেই সংখ্যাটো 6 ৰেও হৰণ যাব এতিয়া আমি নেক্সট পঢ়িম ডিভিজিবিলিটি বাই 7 এটা 7 আৰু 8 ৰ ডিভিজিবিলিটি অলপ দীঘল হয় সেই তিনিকুৱাকে ডিভিজিবিলিটি কৰিলে একচুয়ালি টাইমও যথেষ্ট লাগিব বাৰু বাই 7 হলো আমি জানি থোৱাটো ভাল এই চাব 7 ৰে হৰণ যাবলৈ হলে সংখ্যাটোৰ শেষৰ অংকটোক দুগুণ কৰি আগৰ সংখ্যাটোৰ পৰা বিয়োগ কৰি চাব লাগিব অৰ্থাৎ মই এটা অংক ললো যেনিবা 1206 এই সংখ্যাটোক 7 ৰে হৰণ যায় না চাম তেনেক্ষেত্ৰত কি কৰিব লাগিব শেষৰ অংকটো দুগুণ ল'ব লাগিব 6 * 2 কিমান হ'ব 12 সেই 12 ক কি কৰিব লাগিব এই আগৰ সংখ্যাটোৰ পৰা বিয়োগ কৰি দিব লাগিব 120 - 12 তা 120 - 12 কৰিলে আমি কিমান পাম 108 পাম এতিয়া 108 ক 7 ৰে হৰণ যায় নে 7 * 7 আৰু 7 * 7 হল ইফালে 7 5 35 পইণ্টত আহিলে গতে নেযায় গতিকে এই গোটেই সংখ্যাটোকে কি হ'ব 7 ৰে হৰণ নেযায় ওকে অতা আমি শেষৰ অংকটো চাব লাগিব শেষৰ অংকটো আমি দুগুণ কৰিব লাগিব দুগুণ কৰাৰ পাছত আমি যিমান পাম সেই আগৰ সংখ্যাটোৰ পৰা বিয়োগ কৰি দিব লাগিব বিয়োগ কৰিলে যিটো সংখ্যা হ'ব সেই সংখ্যাটো যদি 7 ৰে হৰণ যায় তেতিয়াহলে এই গোটেই সংখ্যাটোকে 7 ৰে হৰণ যাব যদি সেই সংখ্যাটো 7 ৰে হৰণ নাযায় তেতিয়া সেই সংখ্যাটো 7 ৰে হৰণ নাযায় ওকে এটা হলে ডিভিজিবিলিটি বাই 8 বাই 8 এতিয়া যেনেদৰে 2 4 4 সংখ্যাটো কি শেষৰ দুটা অংক চাব লাগিব এতিয়া 8 ৰে হৰণ যাবলৈ হলে 2 3 4 2 8 এই সংখ্যাটো জানিবা ওকে বা মই এটা হৰণ যোৱা এটা সংখ্যা চাইছো বাৰু 4 to 4 এতিয়া এই সংখ্যাটো 8 ৰে হৰণ যায় না চাব লাগিব তাৰ কাৰণে কি কৰিব লাগিব আমি শেষৰ অংকত 3টা ল'ব লাগিব সেই শেষৰ অংক 3টা যদি 8 ৰে হৰণ যায় তেতিয়াহলে গোটেই সংখ্যাটোকে 8 ৰে হৰণ যাব আগত বেলেগ সংখ্যা থাকিব পাৰে আগত যিমান সংখ্যা নাথাকক প্ৰথমে আমি শেষৰ অংক 3টা চাব লাগিব এতিয়া শেষৰ অংক 3টা কিমান 4 2 4 424 এটা 424 8 ৰে যায় নে 8 ৰে যদি হৰণ কৰো 8 5 গুণ 40 এফালে 24 8 3 গুণ 24 53 বা গ'ল গতিকে এই সংখ্যাটোক শেষৰ অংক 3টা গঠন হোৱা সংখ্যাটো 8 ৰে হৰণ যায় গতিকে এই গোটেই সংখ্যাটোকে কি হ'ব 8 ৰে হৰণ যাব গতিকে এইটো এটা লং প্ৰসেসে হয় বাৰু হলো প্ৰেক্টিস কৰিলে আমাৰ এইখিনিও আহি যাব এটা 9 আৰু 10 আৰু 11 লৈকে চাম আমি 9 ডিভিজিবিলিটি বাই 9 একেদৰে আমাৰ যেনেদৰে আমি 3 ৰে কোনো সংখ্যা ডিভাইড কৰিবলৈ হলে আমি কি কৰো ডিজিট কেইটা প্লাস কৰি চাম অৰ্থাৎ 2 3 5 7 8 দিলো বাৰু 8 এটা এই সংখ্যাটো 9 ৰে হৰণ যায় না চাব লাগে কি কৰিব লাগিব আমি
যেনেদৰে 3ৰ ক্ষেত্ৰত কৰিছিলো ডিজিট কেইটা যোগ কৰি চাইছিলো ইয়াতো একেই কৰিম 2 + 3 + 5 + 8 যদি আমি কিমান কৰোঁ 8 পাছে 13 13 পাছে 18 এই 18ক 9ৰে হৰণ যায় কাৰণ 9ৰে হৰণ কৰিলে দুবাৰ পাম গতিকে এই ইহঁতৰ যোগফলটো যদি 9ৰে হৰণ যায় তেতিয়াহ'লে সেই গোটেই সংখ্যাটোকে 9ৰে হৰণ যাব গতিকে 3ৰ সৈতে নিয়মটো 9ৰ একেই ওকে তাৰপাছত আহিলে ডিভিজিবিলিটি বাই 10 10ৰ ক্ষেত্ৰত আমাৰ কি হ'ব একেবাৰে সহজ অৰ্থাৎ শেষৰ অংকটো 2 3 5 0 শেষৰ অংকটো শূন্য থাকিব লাগিব এতিয়া এই গোটেই সংখ্যাটোকে 10ৰে হৰণ যাব ওকে মানে শেষৰ অংকটো যিয়ে নহয় শেষৰ অংকটো 7770 গতিকে শেষৰ অংকটো 0 আছে না গতিকে সংখ্যাটো 10ৰে হৰণ যাব শেষৰ অংকটো মুঠতে কি হ'ব লাগিব 0 হ'ব লাগিব এতিয়া আমি লাষ্ট বাই 11 এটো চাম ডিভিজিবিলিটি বাই 11 এটো 11ৰে হৰণ কোনবিলাক সংখ্যা যায় মই এটা এক্সাম্পল হিচাপে লৈছো 2 3 4 5 6 9 1 এই সংখ্যাকে লৈ যাবা বাই এটো সংখ্যা ললো যে এই সংখ্যাটো 11ৰে হৰণ যাবলৈ আমি কি কৰিম এটা এৰি লম 2 ললো তাপা এৰি 4 ললো 3 এৰিলো তাপা 4 5 এৰি পেলাই 6 ললো অৰ্থাৎ প্ৰথমতে ললো 3 এৰিলো 4 ললো তাপা 5 এৰিলো 6 ললো অৰ্থাৎ এটা এৰি পেলাই চাম 2 যোগ 4 যোগ 6 কিমান হ'ব 6 7 10 10 2 12 আকৌ আমি বাকি যিকিটা এৰিলো 5 3 8 8 9 17 3 + 5 + 9 17 এতিয়া এই এটা এৰি পেলাই যিকিটা পালো যোগফল এই যোগফলৰ বিয়োগফল চাম এটা 17 আৰু 12ৰ বিয়োগফল কিমান ডিফাৰেন্সটো হৈছে কি এটাৰ ডিফাৰেন্সটো হৈছে 5 এটা 5ক 11ৰে হৰণ যায় নে যায় গতিকে সেই গোটেই সংখ্যাটোকো 11ৰে হৰণ নাযায় অৰ্থাৎ কি হ'ব লাগিব ডিফাৰেন্সটো আমাৰ 0 হ'ব লাগিব বা 11ৰে হৰণ যোৱা সংখ্যা 11 নিজে হ'ব লাগিব বা 22 হ'ব লাগিব বা 33 হ'ব লাগিব মানে 0 নতবা বা 11ৰে হৰণ যোৱা সংখ্যা থাকিব লাগিব ওকে তেতিয়াহ'লে সি এই গোটেই সংখ্যাটোকে হৰণ যাব 11ৰে মই ডাইৰেক্ট এটা হৰণ যোৱা অংক এটা কৰি দিছো বাৰু 7 2 3 5 0 3 এই সংখ্যাটো 11ৰে হৰণ যায় আমি চাম কি কৰিব লাগিব এটা এৰি লওক 7 3 0 7 + 3 + 0 কিমান হ'ব 3 তাৰপাছত যিটা এৰি গৈছো 2 5 3 2 + 5 + 3 10 হ'ল এটা ইহঁতৰ ডিফাৰেন্সটো কিমান 0 গতিকে এই গোটেই সংখ্যাটো কি হ'ব 11ৰে হৰণ যাব গতিকে গতিকে আমি আজি নাম্বাৰ সিস্টেম ডিভিজিবিলিটি ৰুল এইখিনি আমি শিকিলো এটা আমি নেক্সট আমাৰ স্কয়াৰ ৰুট হক বা মানে বাস্তৱ সংখ্যাৰ ইয়াৰ পাছত যিখিনি সিৰিজ আছে আমি সেইখিনি লৈ আহিম গতিকে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅটো আৰু সকলোৱে যাতে পায় আৰু আমি একদম এডিআইৰ এক্সাম যেতিয়া হ'ব বা আগষ্টত হ'ব বা জুলাই শেষতে হওক আমি কমপ্লিট তেতিয়ালৈকে আমি ৰেগুলাৰ দি যাম আপোনালোকে সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যাতে আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ তালৈ নটিফিকেশ্যন যায় আৰু চাব পাৰে আৰু আপোনালোকে মেথছটো পুৰা প্ৰেক্টিছ কৰিব আমি টেলিগ্ৰাম চেনেল এটা আছে টেলিগ্ৰাম মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম তাত আপোনালোকে গৈ পেলাই জইন কৰি ল'ব আমি সেই তাতো আমি কিবা জেনেৰেল নলেজৰ কুৱেশ্যন হওক বা মেথছৰ এইবিলাক PDF আমি সেইখিনি দি থাকিম গতিকে সেইখিনিৰ কাৰণে আপোনালোকে টেলিগ্ৰামত জইন কৰি ল'ব মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম ধন্যবাদ